মৰমৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বোৰ্ডত লক্ষ্য কৰিব পাৰিছা এক্সাৰসাইজ 9.1 মই তোমালোকক কৈ দি আছো ইয়াৰ পৰা ইম্পৰ্টেন্ট অংক মই তোমালোকক কৈ দিছো যাতে তোমালোকৰ ইউনিট টেষ্ট 3 ত তোমালোকৰ হেল্প হয় কি কৈছে তোমালোকৰ কোৱেশ্চনত ইয়াত পূৰণফল উলিওৱা মানে ফাৰ্স্ট এটো এক নম্বৰটো মই তোমালোকক কৈ দিছো তোমালোকে লক্ষ্য কৰা এক নম্বৰত আছে তোমালোকৰ just a minute 3x square into 11 xy তাৰপিছত into 2/3 y square এইটো আছে নহয় ইয়াক এতিয়া আমাক পূৰণ কৰিব লাগে পূৰণ কৰিবলৈ যাওঁতে সবৰে আগত তোমালোকে কৰিবা কি আমাৰ সংখ্যাবিলাক আগত পূৰণ কৰিবা এইবিলাকক কোৱা হয় সহগ তেনেহলে 3 into 11 into কি লিখিবা 2/3 এতিয়া তোমালোকে চলক ৰাশিবিলাক পূৰণ কৰিবা ইয়াত x দুটা আছে নহয় আৰু ইয়াত এটা x আছে তেনেহলে x কেইটা হল x তিনটা তেনেহলে তোমালোকে লিখিবা x কিউব ঠিক তেনেকে ইয়াত y এটা ইয়াত y দুটা তেনেহলে কি হ'ব y কিউব এতিয়া আমি ক্যালকুলেশন কৰছো কি কৰিব পৰা যায় কাটিব পৰা যায় ইয়াত তলত 3 ওপৰত 3 কাটিলা সমান সমান দি 2 11 22 x কিউব y কিউব এইটো হৈ গল তোমালোকৰ আনসাৰ নেক্সট তোমালোকৰ কোৱেশ্চন নম্বৰ 2 টো কম বুজাই দিছো তোমালোকৰ কাৰণ ইয়াত সাইনৰ খেলিমেলি আছে হেকাৰণে বুজাই দিছো কি লিখা আছে তোমালোকৰ -5x whole into 3a square into -3ax আছে নহয় এতিয়া সমান সমান দিবা ফাৰ্ষ্টতে তোমালোকে চিন বিলাকৰ পূৰণ কৰিবা ইয়াত মাইনাস ইনটু প্লাস কি হ'ব মাইনাস হ'ব ইনটু মাইনাস তানে প্লাস আলটিমেটলি তোমাৰ হৈ গল প্লাস হৈ গল বুজিলা গতিকে তোমালোকে আৰু মাইনাসৰ টেনচন কৰিব নালাগে এতিয়া তোমালোকে নাম্বাৰ বিলাক একগত কৰিবা ইয়াত থাকিল 5 ইয়াত থাকিল 3 আৰু ইয়াত থাকিল তোমালোকৰ 3 ৰাইট এতিয়া x ইয়াত চাইছা এটা x আছে ইয়াত এটা x তেনেহলে কি হল তোমালোকৰ লিখিবা ইয়াত x স্কয়াৰ হেনাই তাৰ পিছত তোমালোকে চাইছা ইয়াত a স্কয়াৰ তানে দুটা a আৰু ইয়াত এটা a কেইটা a হল তিনটা a তেনেহলে a কিউব লিখিলা নহয় এইবাৰ বাকিখিনি পূৰণ কৰিলা 5 3 গুণ 15 3 15 45 45 x স্কয়াৰ a কিউব এইটো হ'ব তোমালোকৰ আনসাৰ ফাইন এতিয়া নেক্সটত আহাচোন তোমালোকে এই প্লাস মাইনাস থকা মই এটা কৰি দিছো এই তোমালোকৰ 3 নম্বৰটো একে তোমালোকে কৰিবা চেষ্টা 4 নম্বৰটো মই কৰি দিছো 4 নম্বৰটোত কি আছে 3x into 5x square plus 8 এটা হল তোমালোকৰ 4 নম্বৰ এটা মই বুজাই দিছো ৰবা ফাৰ্স্ট এটা কেনেকৈ পূৰণ কৰিব লাগে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিব লাগে তানে এইটুক দি এইটুক পূৰণ কৰিলা আকৌ এইটুক দি এইটুক পূৰণ সেই কাৰণে ফাৰ্স্ট আমি কৰিম কি তোমালোকে চাইছা ইয়াত 3 5 গুণ কিমান হ'ব 15 সিধাই তোমালোকে 15 লিখিলা ইয়াত এটা x আৰু ইয়াত আন এটা x তেনেহলে কেইটা x ইয়াত এটা x আৰু ইয়াত দুটা x কেইটা x হল x কিউব হৈ গল ক্লিয়াৰ তানে প্ৰথমটোৰ কাম শেষ এতিয়া নেক্সটত প্লাস এতিয়া তোমালোকে চাবা ইয়াত সংখ্যা পূৰণ কৰিবা ফাৰ্স্ট 3 into 8 3 8 গুণ কিমান হ'ব 24 ইয়াত x লগত আছে নহয় x টো লগত বহাই দিলা হৈ গল তোমালোকৰ আনসাৰ নেক্সট আৰু এটা তোমালোকৰ 10 নম্বৰটো মই কৰি দিছো মানে তিনটা ভেৰিয়েবল থাকা এইটো 10 নম্বৰত কি আছে তোমালোকৰ ৰবা কোড কল এইটো ফাইন 10 নম্বৰটো কৈ দিবলৈ লৈছো নম্বৰ 10 কি আছে 3x কিউব y square xy plus xy cube
-2 এইটো আছে নহয় এটোক তোমালোকে সজাই লিখিবা যাতে তোমালোকৰ ভুল নহয় ৰবা -2 ঠিক আছে ফাৰ্স্টে তোমালোকে জানা এইটোক এইটোৰ সৈতে পূৰণ কৰিব লাগে এইটোক এইটোৰ সৈতে এইটোক আকৌ এইটোৰ সৈতে ক্লিয়াৰ তাৰনে আমি এনেকৈ লিখোছুন ভাঙি ভাঙি যাতে তোমালোকে বুজি পোৱা 3x³ y স্কয়ার ফার্স্ট ইনটু এটা স্কয়ার কিন্তু ইনটু xy লিখিলা এটার কাম শেষ ইয়ার কাম শেষ এতিয়া নেক্সটত কৰিবা কি এইটো আৰু এইটো পূৰণ তাৰ আগতে প্লাস চিন আছে নহয় প্লাস চিন দি লোৱা আকৌ 3x³ y স্কয়ার লিখি ইনটু লিখিলা এটো কি আছিল xy³ xy³ এই মাজটোৰ কাম শেষ এতিয়া লাষ্টটো কাম বাকি থাকিল না লাষ্টটো মই তলত লিখি দিছো ইয়াৰ মাইনাস আছে নহয় সেইকাৰণে তোমালোকে মাইনাস দিবা 3x³ y স্কয়ার ইনটু -2 নহয় বাৰু তোমালোকে ইয়াত লিখিবা ইনটু -2 যেহেতু -2 নহয় -2 ইতিমধ্যে আমি লৈ লৈছো সেইকাৰণে সিম্পলি তোমালোকে +2 লিখিলা হৈ গল এতিয়া ইয়াক আমি সিম্পলিফাই কৰিম ইকুৱেল টু ইয়াত 3 আছে ইয়াত একো নাম্বাৰ নাই সেইকাৰণে সিধা 3 লিখিলা ইয়াত x তিনটা আছে ইয়াত x এটা আছে তেনেহলে কিমান হল x টু দি পাৱাৰ 4 y দুটা y এটা তেনেহলে y³ এটো কাম শেষ প্লাস ইয়াতো কোনো নাম্বাৰ নাই মাত্ৰ 3 হে আছে গতিকে তোমালোকে 3 লিখিলা x ইয়াত তিনটা আছে x এটা আছে তেনে কিমান হল x 4টা y ইয়াত দুটা আছে y ইয়াত তিনটা আছে তেনেহলে y 5টা মাইনাস ইয়াত নাম্বাৰ আছে কিন্তু 2 3 গুণ 6 আৰু বাকিখিনি সেম টু সেম লিখিলে হৈ গল x³ ইনটু y স্কয়ার পিছে এটো তোমালোকে ভুল নবুজিবা এটো y স্কয়ার ইয়া হৈ গল তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যদি পাৰ্সোনাল কিবা প্ৰবলেম থাকে তোমালোকে কমেন্টত জনাব পাৰা সোৱাৰ কাৰণে ধন্যবাদ